দিনত কলেজলৈ যায় আৰু সন্ধিয়া দিয়ে পকৰি আৰু ঘুগুনিৰ দোকান। টিউচন কৰি পোৱা টকাৰে 5 বান্ধৱীয়ে আৰম্ভ কৰিলে নতুন ব্যৱসায়। জুৰিস্মিতা বৰষা, শিখা, মধুস্মিতা আৰু নিহাৰিকাৰ এক প্ৰেৰণাদায়ক কাহিনী। লাহোৱাল বাৰ্তাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ, কেৱল ল'ৰাইহে পাৰে নেকি? আমি ছোৱালীবোৰো পাৰোঁ। দিনত কলেজলৈ যায়, গধূলি পদূলিতে দিয়ে পকৰি আৰু ঘুগুনিৰ দোকান। ৰিলছ বনাই সময় নষ্ট কৰাতকৈ হ'ব খুজিছে আত্মনিৰ্ভৰশীল। টিউচন কৰি পোৱা সাঁচতীয়া টকাকেইটাৰে সৰুকৈ আৰম্ভ কৰিছে ব্যৱসায়। হয়, 5 গৰাকী উচ্চ শিক্ষিত যুৱতী ওলাই আহিছে ব্যৱসায় কৰিবলৈ। সৰুৰ পৰা একেলগে উমলি জামলি ডাঙৰ হোৱা 5 গৰাকী বান্ধৱীয়ে বুকুত সাহস লৈ পদাৰ্পণ কৰিছে ন ব্যৱসায়। সামাজিক মাধ্যমে চিন্তাধাৰা সলনি কৰি পেলালে এই উচ্চ শিক্ষিতা যুৱতী কেইগৰাকী। বিভিন্নজনৰ প্ৰেৰণাদায়ক কাহিনী দেখি উৎসাহিত হৈ নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰি দিলে ফাষ্টফুড দোকানৰ ব্যৱসায়। চাবুৱাৰ পানীতোলাৰ নাহৰণি গাঁৱৰ 5 বান্ধৱী ক্ৰমে জুৰিস্মিতা বৰষা, শিখা, মধুস্মিতা আৰু নিহাৰিকাই কলেজৰ পৰা আহি পোৱা আজৰি সময়কণত নিজেই এতিয়া ফাষ্টফুডৰ দোকান। কেৱল দোকানেই নহয়, পুৱা আৰু সন্ধিয়া ভাগত টিউচন কৰিও হাত খৰচ উলিয়াই আটাইকেইগৰাকী। আনহাতেদি কেওগৰাকী উদ্যমী যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবেও প্ৰস্তুতি চলাই আছে। পঢ়া শুনাৰ সমানে সমানে সকলোবোৰ কাম কৰি যাবলৈ সক্ষম হোৱা এই পানীতোলাৰ এই 5 গৰাকী যুৱতীৰ কৰ্মসংস্কৃতিয়ে বৃহত্তৰ অঞ্চলটোত এতিয়া চৰ্চা লাভ কৰিছে। নাৰী সবলীকৰণ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা এই 5 বান্ধৱীৰ কৰ্মৰাজিয়ে এতিয়া বহু নিবনুৱা যুৱক যুৱতীৰ বাবে প্ৰেৰণা উৎস হৈ পৰিছে। লাহোৱাল বাৰ্তাৰ দৰ্শকসকলক দেখা বিচাৰিছোঁ, আৰু কেৱল ল'ৰাইহে পাৰে নেকি? ছোৱালীসকলেও পাৰে প্ৰতিটো দিশতে কৰ্মৰ নিজৰ উপাৰ্জনৰ গাঁঠিৰ খৰচ উলিয়াবৰ বাবে। দিনত কলেজলৈ যায়, গধূলি পদূলিতে দিয়ে পকৰি আৰু ঘুগুনিৰ দোকান। ৰিলছ বনাই সময় নষ্ট কৰাতকৈ হ'ব খুজিছে আত্মনিৰ্ভৰশীল। টিউচন কৰি পোৱা সাঁচতীয়া টকাকেইটাৰে সৰুকৈ আৰম্ভ কৰিছে ব্যৱসায়। 5 গৰাকী উচ্চ শিক্ষিত যুৱতী ওলাই আহিছে ব্যৱসায় কৰিবলৈ। সৰুৰ পৰা একেলগে উমলি জামলি ডাঙৰ হোৱা 5 গৰাকী বান্ধৱীয়ে বুকুত সাহস লৈ পদাৰ্পণ কৰিছে ন ব্যৱসায়। সামাজিক মাধ্যমে চিন্তাধাৰা সলনি কৰি পেলালে এই উচ্চ শিক্ষিতা যুৱতী কেইগৰাকী। বিভিন্নজনৰ প্ৰেৰণাদায়ক কাহিনী দেখি উৎসাহিত হৈ নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰি দিলে ফাষ্টফুড দোকানৰ ব্যৱসায়। পানীতোলাৰ নাহৰণি গাঁৱৰ 5 বান্ধৱী ক্ৰমে জুৰিস্মিতা বৰষা, শিখা, মধুস্মিতা আৰু নিহাৰিকাই কলেজৰ পৰা আহি পোৱা আজৰি সময়কণত দিছে এতিয়া ফাষ্টফুডৰ দোকান। কেৱল দোকানেই নহয়, পুৱা আৰু সন্ধিয়া ভাগত টিউচন কৰিও হাত খৰচ উলিয়াই আটাইকেইগৰাকীয়ে। আনহাতেদি কেইগৰাকী উদ্যমী যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবেও প্ৰস্তুতি চলাই আছে। পঢ়া শুনাৰ সমানে সমানে সকলোবোৰ কাম কৰি যাবলৈ সক্ষম হোৱা পানীতোলাৰ এই 5 গৰাকী যুৱতীৰ কৰ্মসংস্কৃতিয়ে বৃহত্তৰ অঞ্চলটোত এতিয়া চৰ্চা লাভ কৰিছে। নাৰী সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা এই 5 বান্ধৱীৰ কৰ্মৰাজিয়ে এতিয়া বহু নিবনুৱা যুৱক যুৱতীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। কিয়নো বৰ্তমান সাম্প্ৰতিক কালত নিবনুৱা সমস্যা অতিকৈ বৃদ্ধি পাইছে, আৰু আমাৰ উঠি অহা প্ৰজন্মৰ যিসমূহ ল'ৰা ছোৱালী, সিহঁতে কেৱল এই চৰকাৰী যিসমূহ নিযুক্তি সেইসমূহতে বৰ্তি থাকিম বুলি ভাবে, আৰু সেইসমূহক লৈ সিহঁতি আশাত থাকে। হয়, সেইটো কাৰণে নিজকে প্ৰিপেৰেশ্যন তৈয়াৰ কৰিব লাগে। তাৰ উপৰিও কিন্তু সেইবিলাক কামত যদিও
সফল হ'ব নোৱাৰে। তাৰ বাহিৰেও কিছুমান কাম কাজত হাত ধৰিব লাগে, মানে নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হ'ব লাগে। আৰু ঠিক তেনেধৰণে আজি আমাৰ এই বালিজান নাহৰণি গাঁৱত 5জনীকৈ ছোৱালীয়ে একত্ৰিতভাৱে মিলি এখন যিবিলাক মানে খাদ্য পোৱা যায়, পকৰি কিবাকিবি আলু চপ এইবিলাক সিহঁতি নিৰ্মাণ কৰিছে। তাৰপিছত খোৱা বোৱাৰ কাৰণে এইখিনি সুবিধাও কৰি দিছে। যিহেতু আমাৰ গ্ৰামাঞ্চলৰ মানুহে গৈ কিনে নগৰৰ পৰা এইবিলাক কিনি খায়, আৰু এইবিলাক এতিয়া আমাৰ গাঁওসমূহতে পাব, সুবিধা হ'ব, ভাল হ'ব। তাৰ উপৰিও সিহঁতি আত্মনিৰ্ভৰশীল হ'ব। পাৰ্ট টাইম জব কৰিব লাগে মানুহে, কাৰণ পঢ়ি থকা সময়ত যেতিয়া পাৰ্ট টাইম জব কৰা হয় তেতিয়া মানে ঘৰখনেও মানে অলপ সকাহ পায়। কাৰণ কেলৈ আজিকালি পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো টকা পইচা খৰচা হয়, আৰু যান জঁটৰ মানে যিবিলাক আমাৰ ভাড়া এইবিলাকো বৃদ্ধি পাইছে। গতিকে যেতিয়া নিজে এজন ষ্টুডেণ্টে বা এগৰাকী ষ্টুডেণ্টে যেতিয়া কাম কৰিবলৈ ধৰে, 2 টকা ইনকাম কৰিবলৈ হয়, তেতিয়া সিহঁতৰ সুবিধা হয় এইখিনি, আৰু ঘৰখনেও এইখিনি সকাহ পায়। প্ৰশ্ন কৰিছে। মই কালিৰ পৰা ইহঁতলোকে দোকানখন যেতিয়া আৰম্ভ কৰিছিল তেতিয়াতো মই জোকায়ে তাৰমানে নাতিনি, মই এইটো 5 ছিষ্টাৰ বুলি কওঁ। এই গোটেই 5গৰাকী বিহুৱে হওক যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানবোৰত সিহঁতি গোটেই 5জনী একেলগত থাকে। তাৰপিছতে তেওঁলোকৰ মানে প্ৰতিভাবোৰ বেলেগ টাইপ, আগৰ পৰাই বেলেগ। গতিকে মানে সিহঁতে ইউটিউবত চাই নে কি চাই, কালি আলু চপ এটা খাইছিলোঁ, ঘুগনি 1 প্লেট খাইছিলোঁ, ইমানেই টেষ্ট খাবলৈ ভাল লাগিছিল নহয়। পানীটোত আমি খাওঁ, ভাল নালাগে, তাতো এনেই আৰু পইচাটো ওপৰতেই লয়। কিন্তু সেই আগতীয়াকৈ মই পইচা দি থৈ গৈছোঁ। এই নাতিনীজনী, সৰু নাতিনীজনী, সিহঁতকো পইচা দি থৈ গৈছোঁ, যদি খাই থাক, মই আহিছোঁ ৰ বোলো। সেয়াই আৰু ভাল পাইছোঁ তেনেকুৱা এটা তেওঁলোকৰ যে নিজে এটা আত্মনিৰ্ভৰশীল হৈছে। তাৰ কাৰণে আমি সকলোখিনি কালি অলপ সময় পাছতে ল'ৰাখিনি আহিব এই খাই, আৰু তেওঁলোকে যে এটা আদৰ্শ যে আমি পঢ়ি শুনি চাকৰি পোৱা নাই, তাইতো পঢ়ি আছে, আটাইকেইজনী পঢ়ি আছে। জুৰি চিনি পাইছে। তেওঁ ফাৰ্ষ্ট মেট্ৰিকত তেওঁ লেটাৰ লৈ পাছ কৰি, তেওঁ ফাৰ্ষ্ট ডিভিজনত পাছ কৰি তেওঁ এটা এখন স্কুটি পাইছে। এইগৰাকী নাৰ্ছ পঢ়ি মানে বৰ্তমান আছে। এইগৰাকীও তাই গ্ৰেজুৱেশ্যন, সেইগৰাকীও একেই নাৰ্ছ পঢ়ি আছে, পঢ়ি পাছ কৰিলে আৰু কিন্তু চাকৰি পৰীক্ষাত আছে। গতিকে মানে তেওঁলোকে 2-এটা ইণ্টাৰভিউ দিছে, কি হৈছে ৰিজাল্ট অপেক্ষা কৰি আছে। কিন্তু এই বিষয়টো কিন্তু যথেষ্ট ভাল লগা বিষয়। এইটো এনেও মানুহে ভাল পায়, খুব ভাল লাগে, খাবলৈও ভাল লাগে। আৰু সিহঁতে যে কামটো বেছি ভাল। সিহঁতে নিজে এই টকুৱাবোৰ দি লৈছে, বাঁহকেইডাল কালি নিজে পুতিছে গাত, গোটেইখিনি নিজেই। তাৰপিছত মই তেতিয়া ঘৰৰ পৰা আহিছোঁ, কি কৰিবি, নাই নকয়, আমি পাৰ্টি খাম। এনেই কেতিয়াবা জমাই থাকি ইয়াতে এই খালী জেগাডোখৰত সিহঁতে 10 ডিচেম্বৰ ভাল পাৰ্টি হয়, আমাৰ ইয়াত খাওঁ কৰোঁ। সেয়াই আৰু এইটো সুখী হৈছোঁ। ঠিক আছে।